কণ্ঠশিল্পী ভিতালী দাসৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী গুৱাহাটী উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উক্ত অনুষ্ঠানতে সাংবাদিক সন্থাটোৱে ভিতালী দাস স্মৰণী বঁটা এইবেলি জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাসক প্ৰদান কৰে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই মূৰ্ছনা সংগীত একাডেমীৰ সহযোগত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক উক্ত বঁটা প্ৰদান কৰে অসম বৈভৱ বঁটাৰে বিভূষিত লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতাই উল্লেখ্য প্ৰয়াত শিল্পী ভিতালী দাসৰ স্মৃতিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই প্ৰতি বছৰে একোগৰাকীকৈ শিল্পীক বঁটা প্ৰদান কৰি আহিছে ইফালে উক্ত অনুষ্ঠানতে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই সাংবাদিক মায়াৰাম তামুলী গ্ৰাম্য সাংবাদিকতা বঁটা সৰুপেটাৰ গপেশ চন্দ্ৰ দাসক আৰু সাংবাদিক ভৈৰৱ শৰ্মা সোঁৱৰণী বঁটা ৰাজ্যৰ প্ৰবীণ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীক প্ৰদান কৰে বঁটা প্ৰদান অনুষ্ঠানত শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা বিশিষ্ট চিকিৎসক শিল্পী ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী উপস্থিত আছিল বঁটা এটা প্ৰাপ্ত হলে খুবেই ভাল লাগে আনন্দৰ মুহূৰ্ত সদায় আৰু আজিও খুব ভাল লাগিছে কিন্তু আনন্দৰ লগতে দুখো লাগিছে আৰু দুখ কিয় লাগিছে সেয়া সকলোৱে জানে ভিতালী দাসৰ নামত বঁটাটো বেছি অলপ সোনকালে হোৱা যেন লাগিছে তথাপি প্ৰকৃতিৰ নিয়ম আমি মানিবই লাগিব তেখেত য'তে আছে শান্তিত থাকক সেয়াই কামনা কৰিছো সদায় আৰু ভিতালী দাস আচলতে নামটো সদায় থাকিব যেতিয়ালৈকে অসমীয়া ভাষাটো থাকিব অসমীয়া গীত বিহু গীতবোৰ থাকিব বিহুটো থাকিব তেতিয়ালৈকে ভিতালী দাসৰ গীতবোৰ সদায় থাকিব উত্তৰ গুৱাহাটীৰ সুসন্তান তথা অসমৰ সংগীত জগতক এক মানচিত্ৰ আচলতে বিশেষ স্থান দিয়া ভিতালী দাসক আমি হেৰুৱাইছিলোঁ সেয়া আছিল কভিডৰ সময় আৰু সেই সময়তে আমি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই এটা সিদ্ধান্ত লৈছিলোঁ যে উত্তৰ গুৱাহাটীৰ এইগৰাকী মহান শিল্পীক আমি চিৰদিনৰ কাৰণে জীয়াই ৰাখিব লাগিব তাৰপিছতে আমি সেই সময়তে মাস্ক পৰিধান কৰি ভিতালী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰূপায়ণ কৰিছিলোঁ আৰু সেই অনুষ্ঠানতে আমি যি আমাৰ সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত মৰ্মে আমি প্ৰতি বছৰে ভিতালী দাসৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰোঁ আৰু প্ৰথমবাৰ আমি এই বঁটা প্ৰদান কৰিছিলোঁ আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মা বাইদেউ তাৰ পিছৰবাৰ আমি জনাইছিলোঁ জুবলি বৰুৱাক আৰু তাৰ যোৱাবাৰ আমি বিমান বৰুৱাক এই বঁটা প্ৰদান কৰিছিলোঁ আৰু আজি এই অনুষ্ঠানত আমি যিহেতু এই বঁটা নিৰ্মালী দাসক প্ৰদান কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটোত আমাক বিশেষভাৱে সহায় কৰিছে উত্তৰ গুৱাহাটীৰ এখন আগশাৰীৰ সংগীতৰ অনুষ্ঠান মূৰ্ছনা সংগীত মহাবিদ্যালয় আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ যুটীয়া প্ৰচেষ্টাত আজি এই বিশেষ অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ লগতে আমি আজি ক'ব লাগিব যে আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ আন দুগৰাকী মহান ব্যক্তি এগৰাকী হৈছে মায়াৰাম তামুলী যিগৰাকীয়ে গোটেই জীৱন সংবাদ সেৱাৰ কাৰণে উৎসৰ্গা কৰিছিলে তেখেত আছিলে দৈনিক অসমৰ প্ৰথমজন ষ্টাফ ৰিপৰ্টাৰ গতিকে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আনগৰাকী হ'ল ভৈৰৱ শৰ্মাদেৱ আছিলে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ তেখেত অৰ্থনীতি বিভাগৰ অধ্যাপক আছিলে আৰু সমান্তৰালভাৱে তেখেতে সংবাদ সেৱা আগবঢ়াইছিল News Text Report, The Northeast Times.